যাৰ ওপৰত আপোনাৰ লাভ ইণ্টাৰেষ্ট আছে, যাক আপুনি ভাল পায়, অ'কে, আপোনাৰ ক্ৰাছো হ'ব পাৰে নাইবা আপোনালোক এটা কমিটেড ৰিলেশ্যনশ্বিপতো হ'ব পাৰে, অ'কে। তেওঁৰ নামটো মনতে 3বাৰ লৈ ভিডিঅ'টো কণ্টিনিউ কৰিব। জানিবলৈ চেষ্টা কৰিম এই সময়খিনিত আপোনাৰ প্ৰতি, এই ৰিলেশ্যনশ্বিপটোৰ প্ৰতি, এই কানেকশ্যনটোৰ প্ৰতি তেওঁৰ ট্ৰু ডিপ ফিলিংছ, ইম'শ্যনছ, থটছ, অ'কে, জানিবলৈ চেষ্টা কৰিম। ৱাও, এনাৰ্জি চোন পজিটিভ, আপোনালোক এনেই ইমান নিগেটিভ হৈ থাকে। খুব সুন্দৰ এনাৰ্জি হয় বৰ্তমান সময়খিনিত। আপোনাৰ পাৰ্চন, আপুনি যাৰ বিষয়ে জানিব বিচাৰিছে, তেওঁ চেল্ফ লাভ প্ৰেক্টিচ কৰিছে। মানে সেয়া আপোনাক ইমপ্ৰেছ কৰিবৰ কাৰণেই হওক বা নিজৰ কাৰণেই হওক, নিজৰ সুখৰ কাৰণেই হওক, নিজৰ ভাল লগাৰ কাৰণেই হওক, তেওঁ বৰ্তমান সময়খিনিত চেল্ফ লাভ কৰা এটা গ্ৰয়িং এণ্ড মেচিয়ৰ্ড এনাৰ্জিত থকা তেওঁক দেখিবলৈ পাইছোঁ, অ'কে। তেওঁ এই সময়খিনিত তেওঁ নিজৰ ওপৰত ৱৰ্ক কৰিছে। তেওঁৰ ৱৰ্ক প্লেচত তেওঁ যি কাম কৰে, জব, বিজনেছ, য'ত তেওঁ জড়িত, তেওঁৰ কৰ্মস্থলীত তেওঁ তাত ফ'কাছ কৰিছে আৰু নিজৰ ওপৰত ৱৰ্ক কৰিছে, অ'কে। নিজৰ ওপৰত তেওঁ ফ'কাছ কৰাৰ এটা এনাৰ্জি মই ষ্ট্ৰংলি দেখিবলৈ পাইছোঁ। ডেফিনেটলি এটা গ্ৰয়িং এণ্ড মেচিয়ৰ এনাৰ্জি হয়, খুবেই পজিটিভ এনাৰ্জি। এট দ্য চেম টাইম তেওঁ আপোনাক এটা চিম্পল ফোন মেছেজ কৰাৰ কাৰণেও তেওঁ চেষ্টা কৰি আছে। তেওঁ ট্ৰাই কৰাৰ এটা মই ষ্ট্ৰংলি এনাৰ্জি দেখিবলৈ পাইছোঁ। আপুনি পজিটিভ হৈ থাকিব। যিকোনো মুহূৰ্ততে আপোনাৰ ফোনত এটা মেছেজ অহাৰ মই এনাৰ্জি পাইছোঁ, নাইবা ফোন কৰাৰ এটা মই এনাৰ্জি পাইছোঁ, অ'কে। পজিটিভ হৈ থাকিব, পজিটিভলি এনাৰ্জি ক্লেইম কৰিব। যিসকল দীৰ্ঘদিন নৌকান্তিক চিটুৱেশ্যনত আছে, ধৰি লওক 90 দিনৰ ওপৰ হৈ গৈছে, মেছেজটো তেওঁলোকৰ কাৰণে নহয়। যিসকল এটা ৰিলেশ্যনশ্বিপতে আছে, এটা কানেকশ্যনতে আছে, হয়তো কিবা এটা কাৰণত অন অফ চিটুৱেশ্যন হৈছে, নাইবা লেছ কণ্টেক্টত আছে, এই ভিডিঅ'টো তেওঁলোকৰ কাৰণেহে। তেওঁলোকৰ পাৰ্চনেহে তেওঁলোকক এটা ফোন বা মেছেজ কৰাৰ এনাৰ্জি মই দেখিছোঁ। আৰু যিসকল এটা দীৰ্ঘদিন ধৰি ন' কণ্টেক্ট চিটুৱেশ্যনত আছে, মই জানিবলৈ চেষ্টা কৰিম। যিসকল 90 দিনৰ ওপৰত এটা একেবাৰে ন' কণ্টেক্ট চিটুৱেশ্যনত আছে, তেওঁলোকৰ পাৰ্চনে আপোনাৰ সৈতে এটা ডিচিশ্যন ল'ব বিচাৰিছে, এটা কমিটমেণ্টৰ এনাৰ্জি দেখি পাইছোঁ। কিন্তু তেওঁক অলপ সময়ৰ প্ৰয়োজন, তেওঁ অলপ ধৈৰ্য ধৰিব বিচাৰিছে। যিহেতু লাইফ টাইমৰ কথা আছে, গোটেই জীৱন জোৰাৰ কথা আছে, জীৱনটোৰ কথা আছে, চ' ইমান সোনকালে তেওঁ কোনো ধৰণৰ ডিচিশ্যন ল'ব বিচৰা নাই। তেওঁক অলপ সময় লাগে আৰু সেয়া তেওঁ এটা ডিভাইন টাইমিঙলৈ ৱেইট কৰি আছে, এটা ডিভাইন টাইমলৈ ৱেইট কৰি আছে, অ'কে। আৰু তেওঁৰ লাইফত অন্য কোনোবা মানে অপশ্যন আছে, তেওঁৰ চইচেছ আছে, য'ত তেওঁ আচলতে এটা কনফিউজ এনাৰ্জিত আছে। তেওঁ আপোনাক চুজ কৰিব, আপোনাৰ ওচৰলৈ আহিব, জীৱনটো আপোনাৰ লগতে আগবঢ়াই লৈ যাব, নে তেওঁৰ বাবে অন্য যিটো কানেকশ্যন হয় তাত থকাটোৱে তেওঁৰ বাবে বেটাৰ হ'ব, ভাল হ'ব। তাৰ মাজত তেওঁ এটা দুমোজাত আছে, আচলতে এটা কনফিউজ এনাৰ্জি, অ'কে। আৰু এই বিষয়ে তেওঁ কোনোবা তেওঁৰ ক্ল'জ পাৰ্চনৰ সৈতে তেওঁ ডিছকাছ কৰিছে, তেওঁ কথা পাতিছে, খোলাকৈ কথা পাতিছে, যে মানে থাকে ন, জীৱনত কিবা এটা সিদ্ধান্ত ল'বলৈ কাৰোবাৰ চালাহ মাছুৰা লয় বুলি কয়, যে তেওঁ কাৰোবাৰ সৈতে আপোনালোকৰ কানেকশ্যন আৰু তেওঁ যিটো কানেকশ্যনত আছে বা যিটো কানেকশ্যন তেওঁৰ ফালে আহিছে,
এই দুটাৰ মাজত এটা দুমোজাত আছে আৰু তেওঁ কাৰোবাৰ পৰা এই কথা বতৰা ডিছকাছ কৰিছে কাৰোবাৰ সৈতে যে তেওঁ কি কৰাটো উচিত বা অনুচিত চ' এই সময়খিনিত ন' কণ্টেক্ট চিটুৱেশ্যনত থকা দীৰ্ঘদিন ধৰি যিসকল একেবাৰে কমপ্লিটলি এটা ব্ৰেকআপ বা ন' কণ্টেক্ট চিটুৱেশ্যনত আছে তেওঁলোকেতো অলপ ধৈৰ্য ধৰিব লাগিব অলপ ৱেইট কৰিব লাগিব বিকজ তেওঁ ৰিকানেক্ট কৰাৰ এনাৰ্জি অনেষ্টলি মই দেখা নাই কিন্তু তেওঁ চিন্তা কৰিছে চিন্তা চৰ্চা কৰিছে একেবাৰে নকৰাও নহয় অ'কে থেংক ইউ যদিহে এনাৰ্জি ৰেজনেট কৰা যেন অনুভৱ কৰিছে ক্লেইম কৰিব পাৰে আৰু যিসকলৰ ফোন মেছেজ অহাৰ পচিবিলিটিছ আছে সম্ভাৱনা আছে বা মই যি এনাৰ্জিত দেখিছোঁ তেওঁলোকক অল দ্য বেষ্ট থেংক ইউ